নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো। হনুমান দেৱৰ প্ৰিয় পাঁচ ৰাশিৰ বিষয়ে আজিৰ ভিডিঅ'টোৰ যোগেদি আমি সুন্দৰভাৱে জানি লওঁ আহক। এই পাঁচ ৰাশিৰ ওপৰত বজৰংবলীৰ পৰম কৃপা দেখিবলৈ পোৱা যায়, যাৰ ফলত তেওঁলোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰে আৰু তেওঁলোকৰ ঘৰত আহি বজৰংবলীয়ে বাস কৰে, যাৰ ফলত তেওঁলোকে সকলো ক্ষেত্ৰতে সফলতা অৰ্জন কৰিব পাৰে আৰু কোনো ক্ষেত্ৰত তেওঁলোকে বিফল নহয়। আহক তেনেহ'লে জানি লওঁ কোন পাঁচ ৰাশিৰ প্ৰিয় হয় বজৰংবলী। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। কলি যুগৰ চিৰঞ্জীৱীসকলৰ ভিতৰত এজন হ'ল বজৰংবলী। পাঁচ ৰাশি জাতক জাতিকাসকলে এওঁক বহু বেছি ভাল পায়। মঙলবাৰে হনুমান দেৱৰ পূজা কৰা হয়। জ্যোতিষ শাস্ত্ৰৰ মতে মংগল গ্ৰহৰ শুভ সম্পৰ্কত থাকে তেওঁ। মংগলবাৰে মেঘ আৰু বৃশ্চিক ৰাশিৰ অধিপতি হৈ থাকে। মেঘ এবং বৃশ্চিক ৰাশিৰ এই দুই ৰাশিৰ জাতক জাতিকাসকলক হনুমান দেৱে বহু বেছি ভাল পায় আৰু তেওঁৰ বহু প্ৰিয় বুলি মনা গৈছে। একাধিক কৰ্মে বজৰংবলীৰ আৰু তিন ৰাশি বহু বেছি প্ৰিয় হয়। হনুমান দেৱে এই পাঁচ ৰাশিৰ জাতক জাতিকাৰ লগত থাকি ভাল পায় আৰু এওঁলোকক সকলো সময়তে ৰক্ষা কৰে। জীৱনৰ সকলো ক্ষেত্ৰতে আগুৱাই যোৱাত সহায় কৰে আৰু সকলো ক্ষেত্ৰতে সমৰ্থন আগবঢ়ায়। এই ৰাশিৰ জাতক জাতিকাসকলৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰে আৰু সকলো কৃপা এওঁলোকে লাভ কৰিবলৈ সক্ষম হয়। আহক তেনেহ'লে এই ভিডিঅ'টোৰ যোগেদি আমি কোন পাঁচ ৰাশিৰ জাতক জাতিকাসকলে মহাদেৱক অতিশয় ভাল পায় বা মহাদেৱৰ কোন ৰাশিৰ জাতক জাতিকাসকল প্ৰিয় হয় এই ভিডিঅ'টোৰ যোগেদি সুন্দৰভাৱে জানি লওঁ। এক নম্বৰটো হ'ল মেঘ ৰাশি। মেঘ ৰাশিৰ অধিপতি হ'ল মংগল। মংগল গ্ৰহ হ'ল হনুমান দেৱৰ লগত থকা গ্ৰহ। এই ৰাশিৰ জাতক জাতিকাসকলে আৰ্থিক ক্ষেত্ৰত বহু বেছি লাভৱান হ'ব পাৰে আৰু হনুমান দেৱৰ পৰম আশীৰ্বাদ তেওঁলোকে লাভ কৰিব পাৰে। এই ৰাশিৰ জাতক জাতিকাসকলে হনুমান পূজা কৰিলে সকলো মনৰ আশা পূৰ্ণ হৈ পৰে, সকলো সমস্যা আপোনালোকৰ দূৰ হৈ পৰিব। মেঘ ৰাশিৰ জাতক জাতিকাসকলে যদি সদায় ঘৰত এবাৰ হ'লেও হনুমান চালিচা পাঠ কৰিব পাৰে তেনেহ'লে আপোনালোকৰ সকলো সমস্যা অন্ত হৈ পৰিব। ঘৰত যদি কিবা বেয়া শক্তি আছে সেই বেয়া শক্তিও আপোনালোকৰ ঘৰৰ পৰা নোহোৱা হৈ পৰিব আৰু আপোনালোকৰ ঘৰত শুভ শক্তিৰ আগমন হ'বলৈ ধৰিব। আপোনালোকৰ সাহস বৃদ্ধি পাবলৈ ধৰিব আৰু বুদ্ধিৰ বিকাশ ঘটিবলৈ ধৰিব। আত্মবিশ্বাস আপোনালোকৰ পূৰ্ণগতিত বৃদ্ধি পাবলৈ ধৰিব। সত্যবাদী আপোনালোক হ'ব পাৰিব। হনুমান দেৱৰ আশীৰ্বাদৰ ফলত মেঘ ৰাশি জাতক জাতিকাসকলৰ সকলো ক্ষেত্ৰতে আগুৱাই যোৱাৰ সুযোগ সুবিধা লাভ কৰিব পাৰিব। হনুমান দেৱে এই ৰাশি জাতক জাতিকাসকলৰ সকলো সমস্যা দূৰ কৰে আৰু ইয়াৰ উপৰিও আৰ্থিক অৱস্থা দূৰ কৰি পেলায় বা আৰ্থিক সমস্যা নোহোৱা কৰি পেলায়। সকলো ক্ষেত্ৰৰ পৰা এওঁলোকে সাহস আৰু যোগ্যতা লাভ কৰিবলৈ সক্ষম হয়। হনুমান দেৱৰ পৰম কৃপাৰ ফলত এওঁলোকে সকলো ক্ষেত্ৰতে আগুৱাই যাব পাৰে আৰু সকলো ক্ষেত্ৰৰ পৰা মান সন্মান বুটলিবলৈও সক্ষম হয়। কৰ্মক্ষেত্ৰত সুনাম অৰ্জন কৰিব পাৰে। যদি মেঘ ৰাশি জাতক জাতিকাসকলে মংগলবাৰে হনুমান দেৱৰ পূজা কৰে নাইবা যদি আপোনালোকে ঘৰত এবাৰ হ'লেও হনুমান চালিচা পাঠ কৰে তেনেহ'লে মহাদেৱৰ লগতে হনুমান দেৱ আহি আপোনালোকৰ ঘৰত বিৰাজ কৰিবলৈ ধৰিব, যাৰ ফলত আপোনালোকৰ সকলো সমস্যা অন্ত হৈ পৰিব আৰু আপোনালোকৰ ঘৰত ধনে সোণে উপচি পৰিবলৈ ধৰিব। ঘৰত এক সুন্দৰ পৰিৱেশ বিৰাজ হ'বলৈ ধৰিব। দুই নম্বৰটো সিংহ ৰাশি। সিংহ ৰাশি জাতক জাতিকাসকলৰ ওপৰত হনুমান দেৱ অতিশয় প্ৰিয় হৈ থাকে আৰু এওঁলোকক সদায় আশীৰ্বাদ প্ৰদান কৰি থাকে। সকলো সময়তে এওঁলোকে সফলতা লাভ কৰিব পাৰে। এই ৰাশিৰ জাতক জাতিকাসকলে আৰ্থিক ক্ষেত্ৰত কেতিয়াও অভাৱ নাপায় বা কেতিয়াও অসুবিধা নাপায়। প্ৰচুৰ পৰিমাণে অৰ্থ উপাৰ্জন কৰিব পাৰে। এই ৰাশিৰ জাতক জাতিকাসকলৰ ধনৰ পৰিমাণ বৃদ্ধি পাবলৈ ধৰে আৰু ধন জমাও কৰিব পাৰে। ধৰ্মৰ কামত তেওঁলোকে আগ্ৰহী বেছিকৈ হোৱা দেখিবলৈ পোৱা যায়। ইয়াৰ উপৰিও এওঁলোকৰ মন বহু পাতল দেখিবলৈ পোৱা যায়। সকলো ক্ষেত্ৰতে এওঁলোকে ধৰ্মীয়ৰ লগত জড়িত হৈ ভাল পায়। সিংহ ৰাশি জাতক জাতিকাসকলে হনুমান দেৱৰ যদি পূজা কৰে মংগলবাৰে তেনেহ'লে আপোনালোকৰ বহু বেছি ভাল হৈ পৰিব। নাইবা ঘৰতো যদি আপোনালোকে হনুমান দেৱৰ ফটো বা মূৰ্তি আনি স্থাপন কৰিব পাৰে তেনেহ'লে আপোনালোকৰ জীৱনত চলি থকা সকলো সমস্যা অন্ত হৈ পৰিব। এই ৰাশি জাতক জাতিকাসকলে হনুমান দেৱৰ ভক্ত হয়। সকলো ক্ষেত্ৰতে তেওঁলোকে কাম কৰি যাব পাৰে আৰু সকলো কাম সম্পূৰ্ণ কৰিব পাৰে। কাম কাজৰ ক্ষেত্ৰত এওঁলোকক হনুমান দেৱে সহায় সহযোগিতা কৰে আৰু সকলো সমস্যাত এওঁলোকৰ লগত থকা দেখিবলৈ পোৱা যায়। যিমান পৰিশ্ৰম কৰে তাৰ উচিত ফল এওঁলোকে লাভ কৰিবলৈ সক্ষম হয়। ঘৰুৱা ক্ষেত্ৰত এওঁলোকৰ উন্নতি বৃদ্ধি পাবলৈ ধৰে আৰু ঘৰুৱা ক্ষেত্ৰত সুখ শান্তি আৰু সন্মান বৃদ্ধি পাবলৈ ধৰে। আগতেই যদি কিবা কাম তেওঁলোকৰ ৰৈ আছে তেনেহ'লে আপোনালোকে
আজিৰ পৰাই বা এই মঙ্গলবাৰৰ পৰাই হনুমান দেৱৰ পূজা কৰিব বা হনুমান মন্দিৰত গৈ আপোনালোকে এগছি চাকি জ্বলাব নাইবা ঘৰতো যদি আপোনালোকে হনুমান দেৱৰ মূৰ্তি বা ফটোৰ আগত এগছি চাকি জ্বলাব পাৰে তেনেহ'লে ইয়াকো বহু বেছি শুভ হ'ব বুলি মনা যায়। 3 নম্বৰ ৰাশিটো হ'ল বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ অধিপতি হ'ল মংগল। এই ৰাশিৰ জাতক জাতিকাসকলে হনুমান দেৱক বহু বেছি সন্মান কৰে আৰু বহু বেছি শ্ৰদ্ধা কৰে আৰু হনুমান দেৱৰো বহু বেছি প্ৰিয় হয় এই ৰাশিৰ জাতক জাতিকাসকল। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে হনুমান দেৱৰ আশীৰ্বাদ সদায় লাভ কৰিবলৈ সক্ষম হয়। জীৱনত কেতিয়াও এওঁলোকে বিপথে নাযায়, বৰঞ্চ হনুমান দেৱে ভাল পথ এওঁলোকক সদায় দেখুৱায়। কেতিয়াও এওঁলোকৰ ঘৰত দুখ দৰিদ্ৰতা নাহে, সকলো অভাৱ হনুমান দেৱে সহায় কৰে বা হনুমান দেৱে সকলো সমস্যা অন্ত কৰি পেলায়। সকলো সময়তে এওঁলোকৰ ঘৰত শুভ সংবাদ আহে। হনুমান দেৱৰ আশীৰ্বাদৰ ফলত বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে জীৱনত সুখ লাভ কৰিবলৈ সক্ষম হয়। হনুমান দেৱৰ বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ প্ৰতি বেছি প্ৰিয় দেখিবলৈ পোৱা যায়। ইয়াৰ উপৰিও জীৱনত এওঁলোকে সুখ শান্তি অধিক অৰ্জন কৰিবলৈ সক্ষম হয় আৰু এই ৰাশিৰ জাতক জাতিকাসকলে ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত প্ৰচুৰ পৰিমাণে নাম অৰ্জন কৰিবলৈ সক্ষম হয়। বজৰং বলীৰ আশীৰ্বাদৰ ফলত এওঁলোকে বহু বেছি আয় কৰিবলৈও সক্ষম হয়। সেইকাৰণে বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে মংগলবাৰে আপোনালোকে হনুমান মন্দিৰত গৈ এগছি চাকি জ্বলাব নাইবা ঘৰত সদায় সন্ধ্যাৰ সময়ত নাইবা ৰাতিপুৱাৰ সময়ত হনুমান চালিচা আপোনালোকে পাঠ কৰিব। এনে কৰিলে ঘৰত পবিত্ৰতা বৃদ্ধি পাবলৈ ধৰিব আৰু হনুমান দেৱ আকৰ্ষিত হৈ পৰিব আপোনালোকৰ ঘৰত। ইয়াৰ উপৰিও আপোনালোকে যদি ঘৰত হনুমান দেৱৰ ফটো বা মূৰ্তি ৰাখে তেনেহ'লেও আপোনালোকৰ ঘৰৰ সকলো সমস্যা অন্ত হৈ পৰিব, সকলো বেয়া সমস্যা বা বাস্তুদোষ আপোনালোকৰ ঘৰৰ পৰা নোহোৱা হৈ পৰিব। 4 নম্বৰটো হ'ল মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ ওপৰত হনুমান দেৱৰ বিশেষ আশীৰ্বাদ দেখিবলৈ পোৱা যায়, কাৰণ মকৰ মংগলৰ উচ্চ ৰাশি হয়। সেইকাৰণে মকৰ ৰাশিৰ জাতক জাতিকাসকলে জীৱনৰ সকলো সমস্যা সুন্দৰভাৱে পাৰ কৰিব পাৰে বা অতি কম কষ্টৰ মাজেৰে সকলোখিনি অৰ্জন কৰিবলৈ সক্ষম হয়। সকলো ক্ষেত্ৰতে তেওঁলোকৰ সাহস বৃদ্ধি পাই থাকে আৰু অৰ্থৰ ক্ষেত্ৰতো এওঁলোকে প্ৰচুৰ পৰিমাণে অৰ্থ উপাৰ্জন কৰিব পাৰে। হনুমান দেৱৰ পৰম আশীৰ্বাদৰ ফলত নতুন নতুন ভাল ভাল সুযোগ সুবিধা এওঁলোকে অৰ্জন কৰিব পাৰে। সমস্যা দূৰ হৈ পৰে, গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব পাৰে আৰু হনুমান দেৱৰ ধ্যান কৰিলে এওঁলোকৰ বহু শুভ ফল লাভ হ'ব। ক'ৰবালৈ যোৱাৰ সময়ত যদি হনুমান দেৱৰ ধ্যান কৰি যায় বা হনুমান দেৱৰ নাম উচ্চাৰণ কৰি যায় তেনেহ'লে সেই সকলোবোৰ কাম তেওঁলোকৰ হৈ উঠে। লগতে মংগলবাৰে যদি মকৰ ৰাশিৰ জাতক জাতিকাসকলে হনুমান মন্দিৰত গৈ এগছি চাকি জ্বলায় তেনেহ'লে তেওঁলোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব। কিবা কাম যদি আধৰুৱা হৈ ৰৈ আছে সেই কামো আপোনালোকৰ সুন্দৰভাৱে সিদ্ধি হৈ পৰিব আৰু সকলো ক্ষেত্ৰতে আপোনালোকে আগুৱাই যোৱাৰ বাট বিচাৰি পাব। বজৰং বলীয়ে সকলো সময়তে আপোনালোকক ৰক্ষা কৰিব আৰু সকলো সমস্যাৰ পৰা আপোনালোকক বচাই ৰাখিব। সেইকাৰণে মকৰ ৰাশিৰ জাতক জাতিকাসকলে ঘৰত যদি হনুমান দেৱৰ ফটো বা মূৰ্তি আছে তেনেহ'লে সদায় ৰাতিপুৱা সেৱা কৰিব আৰু সন্ধ্যাৰ সময়তো পাৰে যদি সেৱা কৰিব আৰু ক'ৰবালৈ যদি বিশেষ কামত ওলাই যায় সেই সময়ত হনুমান দেৱৰ নাম মুখত উচ্চাৰণ কৰি আপোনালোকে ওলাই যাব। 5 নম্বৰ ৰাশিটো হ'ল কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ অধিপতি হ'ল শনিদেৱ, যাক নিশ্চিতভাৱে আপোনালোকে হনুমান দেৱৰ পূজা কৰিলে শনিদেৱৰো পৰম কৃপা আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। এই ৰাশিৰ জাতক জাতিকাসকলে হনুমান দেৱৰ পৰম কৃপা লাভ কৰাৰ ফলত জীৱনত সুখ সমৃদ্ধি লাভ কৰিবলৈ সক্ষম হয়। শনিদেৱো আপোনালোকৰ ওপৰত সন্তুষ্ট হৈ পৰিব, কাৰণ শনি হ'ল কুম্ভ ৰাশিৰ অধিপতি, যাৰ ফলত কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে সকলো কষ্ট দূৰ কৰি ল'ব পাৰিব। মাথো হনুমান দেৱৰ আপোনালোকে পূজা অৰ্চনা কৰিলেই হ'ল বা হনুমান মন্দিৰলৈ প্ৰত্যেক মংগলবাৰে গৈ এগছি চাকি জ্বলালেও হ'ল। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে সকলো সময়তে উন্নতি কৰিব পাৰিব, কাৰণ হনুমান দেৱৰ পৰম কৃপা থাকে তেওঁলোকৰ লগত। বজৰংবলী এই ৰাশিৰ জাতক জাতিকাসকলৰ সংগত থাকে আৰু এওঁলোকক সকলো সময়তে ৰক্ষা কৰে। এই ৰাশিৰ জাতক জাতিকাসকলে প্ৰচুৰ পৰিমাণে উন্নতি কৰিব পাৰে। কিবা কাম এওঁলোকে কৰিব বিচাৰিলে সুন্দৰভাৱে কৰিব পাৰে আৰু সকলোৱে এওঁলোকক বেছিকৈ ভাল পোৱা দেখিবলৈ পোৱা যায়। সামাজিক ক্ষেত্ৰত মান সন্মান এওঁলোকৰ যথেষ্ট থাকে আৰু এওঁলোকৰ কথা কোনেও বেয়াকৈ চিন্তা নকৰে। বজৰং বলীৰ পৰম আশীৰ্বাদ কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে লাভ কৰিবলৈ সক্ষম হয়। সেইকাৰণে মংগলবাৰে কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে হনুমান মন্দিৰত গৈ এগছি চাকি জ্বলাব আৰু তেল নিবেদন কৰিব বা তেল আপোনালোকে দান কৰিব পাৰে। ইয়াৰ বাহিৰেও ঘৰত যদি আপোনালোকৰ হনুমান দেৱৰ ফটো বা মূৰ্তি আছে তেনেহ'লে আপোনালোকৰ বহু বেছি শুভ হ'ব। যদি নাই আপোনালোকে বজাৰৰ পৰা কিনি আনি ঘৰত
ফটো বা মূৰ্তি স্থাপন কৰাটো মংগলময় হৈ পৰিব আপোনালোকৰ। ইয়াৰ ফলত হনুমানদেৱ আহি আপোনালোকৰ ঘৰত বাস কৰিব, যাৰ ফলত হনুমানদেৱৰ লগতে শনিদেৱৰো পৰম কৃপা আপোনালোকে লাভ কৰিব পাৰিব। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।